হামিদা ওয়া মুসাল্লিয়া আম্মা বাদ। ইসলামী শরিয়া অনুযায়ী দাড়ি রখার বিধান কি? দাড়ি ইসলামী শরিয়া অনুযায়ী কিমানখিনি ৰাখিব লাগিব আৰু কিয় ৰাখিব লাগে, এই বিষয়ে আলোচনা কৰাৰ পূৰ্বে আপোনালোকৰ সন্মুখত দুটা বস্তু মই দাঙি ধৰিম। দুটা বস্তু জনাৰ পিছত আপুনি নিজেই ক'ব দাড়ি ৰখাটো কি আৰু কিমান গুৰুত্ব। প্ৰথম বস্তুটো হ'ল আম্বিয়া আলাইহিস সালাতু ওয়াসসালাম, হজৰতে আদম আলা নবীনা আলাইহিস সালাতু ওয়াসসালামৰ পৰা আমালোকৰ নবী হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম লৈকে সকলো আম্বিয়া আলাইহিস সালাতু ওয়াসসালামৰ তৰিকা আৰু সুন্নত কি আছিলে। আপুনি এজনো পয়গম্বৰ এনেকুৱা নাপাব, ইতিহাস ৰচনা কৰিলে অধ্যয়ন কৰিলে এজনো পয়গম্বৰ এনেকুৱা নাপাব যাৰ দাঢ়ি এক মুঠিতকৈ কম আছিলে, বা কোনোবা পয়গম্বৰে দাঢ়ি খুৰাইছিলে, এজনো নাপাব। সকলো আম্বিয়াৰ সুন্নত আৰু তৰিকা এয়াই আছিল, সকলোৱে এক মুঠিতকৈ দাঢ়ি বেছি ৰাখিছিল। ঠিক তেনেদৰে সাহাবায়ে কেৰাম ৰিদৱানুল্লাহি তাআলা আলাইহিম আজমাইনৰ জামানাত তেখেতসকলৰ সময়ত 1,00,000তকৈ অধিক সাহাবী ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আছিলে। সেইসকল সাহাবীৰ মাজত আপুনি এজনো এনেকুৱা নাপাব যিয়ে দাঢ়ি কাটিছিল বা খুৰাইছিল, যাৰ দাঢ়ি এক মুঠিতকৈ কম আছিল, এজনো নাপাব। ঠিক তেনেদৰে তাবে তাবিন, আইম্মাই মুস্তাহিদিন, আউলিয়াই কেৰাম ৰাহিমাহুমুল্লাহ যিসকল দুনিয়াৰ পৰা গুচি গৈছে, সেইসকল মহাপুৰুষৰ মাজত এজনো এনেকুৱা নাছিল যিয়ে দাঢ়ি এক মুঠিতকৈ কম ৰাখিছিল বা খুৰাইছিল, এজনো নাই। এটা কথা। দ্বিতীয় নম্বৰ কথা হ'ল দাঢ়িৰ বিষয়ে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিস শৰীফত কি বৰ্ণনা কৰিছে। চাওক, হাদিস শৰীফত যিমানখিনি কথা দাঢ়িৰ বিষয়ে বৰ্ণনা কৰিছে, বেছিভাগ জাগাতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিৰ্দেশ দিছে। আৰবী গ্ৰামাৰ অনুযায়ী যাক আমৰৰ চিগা বুলি কোৱা হয়, হুকুমবাচক। সকলোতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হুকুম কৰিছে তোমালোকে দাঢ়ি দীঘল কৰি ৰাখা। দুটা বস্তু, পুৰুষ মানুহৰ মুখত দাঢ়ি আৰু মছ থাকে। মজৰ ক্ষেত্ৰত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে কি, একেবাৰে চুটি কৰি ৰাখা আৰু দাঢ়ি দীঘল কৰি ৰাখা, নিৰ্দেশ কৰিছে আমৰৰ চিগাত। মই কেইটামান হাদিছ আপোনালোকৰ সন্মুখত নম্বৰ সহকাৰে, কিতাপৰ নাম সহকাৰে দাঙি ধৰিম। বুখাৰী শৰীফৰ 5892 নম্বৰ আৰু 5893 নম্বৰ, মুছলিম শৰীফৰ 259 নম্বৰ আৰু এনেধৰণৰ বহুতো হাদিছ আছে য'ত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মজ চুটিকৈ ৰখাৰ আৰু দাঢ়ি দীঘলকৈ ৰখাৰ নিৰ্দেশ কৰিছে। এতিয়া চাৰিওজন ইমাম আৰু মুছলিম উম্মাহৰ যিমানবোৰ ইছলামিক স্কলাৰ আছে, সকলোৱে এই দুটা বস্তুৰ ওপৰত ভিত্তি কৰি, প্ৰথমটো হ'ল আম্বিয়া আলাইহিস সালাতু ওয়াসসালামৰ তৰিকা আৰু সুন্নত, সাহাবায়ে কেৰাম, তাবে তাবিন সকলোৰে তৰিকা আৰু সুন্নত দাঢ়ি ৰখাটো, আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যি হাদিছ, সকলোতে হুকুমবাচক নিৰ্দেশ যে দিছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এই দুটা বস্তুৰ ওপৰত ভিত্তি কৰি সকলোৱে একমত যে দাঢ়ি ৰখাটো ৱাজিব, আৰু দাঢ়ি এক মুঠিতকৈ কম ৰখা বা দাঢ়ি খুৰা এয়া সম্পূৰ্ণৰূপে হাৰাম আৰু অবৈধ। ইয়াৰ ওপৰত সকলোৰে একমত, কাৰো দ্বিমত নাই ইয়াত। আৰু এই কথা বৰ্ণনা কৰা হৈছে দাঢ়ি ইছলামৰ প্ৰতীক, আৰু ইছলামৰ প্ৰতীক জীয়াই ৰখা সকলোৰে কৰ্তব্য আৰু সকলোৰে দায়িত্ব। কিতাপত ইমানখিনিও লেখা আছে, কোনোবাই যদি দাঢ়ি কাটি ইমামতি কৰে তেখেতৰ পিছত ইক্তেদা কৰাটো মকৰুহে তাহৰিমি।
আৰু দাড়ি কটা বা খুৰোৱা মানুহৰ সাক্ষীয় ইছলামী যিকোনো বিষয়ত বা ক্ষেত্ৰত গ্ৰহণযোগ্য নহয় বুলিও কিতাবত উল্লেখ কৰা আছে। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে দাড়ি ৰখাৰ তৌফিক দান কৰক। আমিন।